নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ যিসকলে মোৰ চেনেলটো বিশেষকৈ জ্যোতিষ সম্পৰ্কীয় দিহা পৰামৰ্শবিলাক চাই আছে সেই সকলৰ প্ৰতি মোৰ বিশেষ এটা আহ্বান জনাইছোঁ আজি আপোনালোকৰ লগত আলোচনা কৰিম ৰত্ন সম্পৰ্কে কাৰণ এনে বহুতো কাৰণ আপোনালোকে জানে গ্ৰহ বিৰুদ্ধ হ'লে বা অশুভ অৱস্থানত থাকিলে বা দশা অন্তৰ্দশা সময়কালত আমাৰ বিশ্বাস যে ৰত্ন ধাৰণ কৰিলে আমি সুফল পোৱা যায় গতিকে এই ৰত্ন ধাৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে একচুৱেলি কথা কৈছোঁ ৰত্নটো ভালকৈ অলপমান চাব লাগে আপোনালোকে শুদ্ধ ৰত্ন ধাৰণ কৰিলে তাৰ ফল পাব আপোনালোক মই কৈ দিলোঁ কিন্তু কথা হ'ল কি শুদ্ধতাটো কিমান সেইটোৱে বিচাৰ্য বিষয় কাৰণ বজাৰত বহুত ডুপ্লিকেট ৰত্ন পোৱা যায় আপোনালোকে বাটে ঘাটো দেখিব ৰত্ন বিক্ৰী কৰি আছে গতিকে সেইটো মূল কথা সেইকাৰণে কৈছোঁ যে বাটে ঘাটে যিবিলাক ৰত্ন বিক্ৰী কৰে সেইবিলাক আপোনালোকে পাৰা পৰিশ্ৰমে নিকিনিব তাতকৈ আপোনালোকে লাগে অকণমান কম পাৱাৰে হওক অৰিজিনেল ৰত্ন কিনক কোৱালিটিটো অকণমান কমেই হওক বাৰু তথাপিতো আপোনালোকে অৰিজিনটো কিনক কাৰণ অৰিজিন ৰত্নৰো কোৱালিটি বহুত আছে কাৰণ বিশেষকৈ আপোনালোকক মই কৈ থৈ দিছোঁ আপোনালোকে ধৰক পখৰাজ ৰত্ন আপুনি 1000ৰ পৰা পাব যিটো পখৰাজ কিন্তু নোহোৱা নহয় কাৰণ সেই পখৰাজৰো আপোনাৰ কেৰেট 8-10,000কৈ বিক্ৰী হয় চাব কিন্তু কথা আছে একে 1000 আছে 10,000লৈকেও আছে কেৰেট ঠিক সেইদৰে আপোনালোকৰ বিখ্যাত নীলা আৰু সেইকে আপোনাৰ 500 টকাটো হ'ব কেৰেট আৰু 5,000ৰো কেৰেট পাব সেইদৰে পান্নাৰ দাম আছে পান্নাটো সেনেকুৱা তাৰমানে কিছুমান বস্তুৰ দাম আপোনাৰ মানে কোৱালিটি লৈ পেলাই ইফাল বহুত হয় আৰু কিছুমান ঠাই বিশিষ্ট লৈ পেলাই হয় আৰু তুমি কথা কৈছোঁ গমেট আমাৰ উৰিষ্যা গমেট পায় কমত পাব সেইটো গমেট কিন্তু আপোনালোকে যিটো শ্ৰীলংকাৰ গমেট যে চিলনী গমেট বুলি কয় সেইটো শ্ৰীলংকাৰ গমেট সেইটোৰ দাম আপুনি স্বাভাৱিক অলপ বেছি হ'বয়ে যদি এইটো যদি নিয়ে সেইটো 500 হ'ব কেৰেট নাই বোলে 100-200 ওপৰত থাকিব কেৰেট পাইছে কথা কৈছোঁ মই কাৰণ কেৰেটৰ লগে আপুনিতো 7 কেৰেট ল'ব লাগিল গমেট এটা 200 মানে আপোনাৰ 7 দুগুণ 14 কাৰণ 1,500 টকা বেছি ভৰিব লাগিব যিটো উৰিষ্যা কিন্তু উৰিষ্যা গমেটটো কাম কৰে কিন্তু কথা হ'ল কি ইয়াতকৈ তাৰ কাৰ্যকৰী গুণটো বেছি সেইদৰে আপোনাৰ পান্নাৰ ক্ষেত্ৰতো এনেকুৱা পাব আপোনাৰ নীলমৰ ক্ষেত্ৰত আছে এইখিনি কথা কৈছোঁ বিশেষকৈ ৰুবিৰ ক্ষেত্ৰতো সেনেকুৱা আপোনাৰ ৰুবি আপোনাৰ 350 টকাৰ পৰাও কেৰেট পাব আৰু 4,000-5,000ৰো কেৰেট পাব গতিকে সেইটো আমি ক'ব গৈছোঁ কিন্তু কথা হ'ল যেতিয়া কিছুমান ৰত্ন আপোনালোকৰ কিনাৰ সামৰ্থ্যৰ বাহিৰত থাকে যিখিনি টকা পইচা আছে সেইখিনি ক'বলগীয়া বিশেষ নাই কাৰণ সেইখিনি কিনিব সেইকাৰণে ওপৰ চাইডৰ মানুহ সেই তেখেতসকলৰ এটা কেৰেট আপোনাৰ 5,000-10,000 টকা দিও লোৱা মানুহ আছে কেৰেট পাৰ কেৰেট কিন্তু আপুনি ল'ব পাৰিব নেকি বা মই পাৰিম নেকি কিছুমান এইকাৰণে চাব আপোনালোক মই এটা কথা কৈ দিছোঁ যে আজি মই যিখিনি ক'ম সেইখিনি হ'ল যে যিটো মূল ৰত্ন উপৰত্ন কি পিন্ধিব পাৰি ধৰক আপোনাৰ প্ৰয়োজন আছিল মাংসৰ আপুনি মাংস বাদ দিলে মাছেৰে খাব পাৰিব আপোনাৰ মাছ নাই আপুনি দালি দি খাওক পেটটোতো ভৰিব কিছু হ'লেতো ভৰিব ঠিক কথাটো সেনেকুৱা যে আপোনাৰ ৰত্ন যিটো আমাৰ হয় কথা হ'ল কি মূল ৰত্নটো কথা হ'ল আপুনি তাক বহুত দিনলৈকে তাৰ কোৱালিটিটো বেয়া নহয় মুখ্য কথা তাত দাম লয় মূল যিটো হয় আজিকালি উপৰত্ন এইবিলাক একচুৱেলি অলপ ভাল হ'লে ভাল নহ'লে সি অলপমান
তাৰ কাৰ্যকৰী গুণটো এটা সময় নিৰ্দিষ্ট সময় বা 3 বছৰ বা 4 বছৰ পিছত তাক চেঞ্জ কৰাটোৱে অতি প্ৰয়োজন যে পিন্ধি থাকিব লাগিব পিন্ধছো মই সেইটো নহয় মই কৈ দিলোঁ পাৰ্থক্য শেষ নাই তাৰ যিখিনি কোৱালিটি আছিল এই কোৱালিটিটো লাহে কম পাৱাৰটো সেইকাৰণে উপৰত্নবিলাক কাৰ্যকৰী আপোনাৰ সাময়িকভাৱে উপৰত্ন আপুনি পিন্ধিব পাৰে মই কৈ দিলোঁ কাৰণ মূল ৰত্নৰটো ক'লো দাম যে আপোনালোকৰ যদি পান্না কিনিব যায় যদি আপোনাৰ পখৰাজ কিনিব যায় যদি আপোনাৰ ৰুবি ভাল ৰুবি কিনিব যায় কৰি যাব কথা এনেকুৱা কথা থাকে কিছুমান আপোনাৰ দাম কম পাব এবাকে ধৰক আপোনাৰ ক'লো প্ৰবাল কম পাব প্ৰবালৰ কম পাব আপোনালোকৰ প্ৰবালৰ বৰ বেছি নপৰিব আপোনাৰ গমেদত বৰ বেছি নপৰে এনেকুৱা আপোনাৰ গাৰ্নেট পৰে গাৰ্নেটো পাৰে ঠিক এনেকুৱা কিছুমান ৰত্ন কম আছে বা গমেদৰ কথা কৈছোঁ আপোনালোকক ক'লেই বা কেটচাই দাম আছে তথাপিও তুলনামূলক কৰি পান্না বা পখৰাজ বা নীলমত কৰি কম এটা মুখ্য কথা হ'ল কি মই আপোনালোকক এটা কথাই কৈছোঁ যে আপোনালোকে যদি কোনোবা এষ্ট্ৰলজাৰে আপোনালোকক যেতিয়া ৰত্ন ধাৰণ কৰিবলৈ কয় যদি আপোনালোকৰ সামৰ্থ্য বাহিৰত থাকে সেই কিনাৰ তেতিয়াহ'লে আপোনালোকে সাময়িকভাৱে উপৰত্ন পিন্ধক কাৰণ আপোনাৰ ধৰক আপোনাৰ অন্তৰ্দশা কালত বৰ বেছি কাৰোবাৰ 3 বছৰ কাৰোবাৰ 2 বছৰ কাৰোবাৰ সেনেকুৱা বিশেষকৈ অন্তৰ্দশা কালটো অলপমান বেছি ভয় কাৰণ গ্ৰহৰ পূৰ্ণদশা মহাদশা কালৰ লগত আটাইতকৈ বেছি সংযোগ হৈ থাকে অন্তৰ্দশা কালটো সেইকাৰণে আপোনাৰ সেই অন্তৰ্দশা কালটো আপোনালোকে ধুনীয়াকৈ কটাই যাব পাৰিব যদি উপৰত্ন পিন্ধে মই কৈ দিছোঁ সেইটো বহুতে নকয় মই খোলা খুলি কৈ দিছোঁ আপোনালোকক কিন্তু আজি মই আপোনালোকক ক'লোঁ যে এই উপৰত্নবিলাক জনাটো আপোনালোকে নিজেও জনাটো দৰকাৰ তেতিয়া আপোনালোকে এটা নিজে অনুমান কৰিব যে মোক পখৰাজ দিছে মই কি পিন্ধিম আপুনি পখৰাজেলৈ আপোনাৰ কিছুমান পাব যে আপোনাৰ মানে একদম মানে কথা কোৱা সময় নাই আছে কিন্তু নাই বুলি দেখুওৱা মানুহ আছে নকওঁ সেইবিলাক গতিকে আপোনালোকক ডাইৰেক্ট লিখি দিছে যে পখৰাজ আপোনালোকে 6-7 কেৰেট কিনক অথচ পখৰাজ আপোনাৰ বৰ বেছি 4 কেৰেটৰ কাম কৰে আপোনাক মই কৈ দিলোঁ কিন্তু লিখি দিয়া আছে 7 কেৰেট কথাটো বুজি পালে ঠিক সেনেকুৱা কণ্ডিশ্যন কথা ক'ব গৈছোঁ পখৰাজ আপোনাৰ লিখি দিলে কিন্তু আপোনাক নেক্সট আৰু একো নকয় আপোনাক আপুনি এইটো ল'ব বাছ কিন্তু কথা হ'ল কি সেই পখৰাজ আপুনি কিনিব পাৰিবনে সেইটো বিচাৰ্য নহয় বহুতৰ কাৰণে সেইটো আপোনাৰ কিনিব পাৰে নৰে সেইটো মোৰ কথা নাই মই লিখি দিছোঁ আপুনি পিন্ধক কিন্তু আপোনাৰ সামৰ্থ্য লাগিব গতিকে সেনেকুৱা কথা সেইকাৰণে কৈছোঁ তাৰ কাৰণে জ্যোতিষত আৰু এটা বিধান দি থৈছে যে উপৰত্ন যদি উপৰত্ন কিনিব সামৰ্থ্য নাই তেনেহ'লে আপুনি মূল ধাৰণ কৰক গছৰ মূল তাকো দি থৈ আছে কম সেই মূল ধাৰণ কৰিলেও গছৰ শিপা যিটো সেই মূল ধাৰণ কৰিলেও আপুনি কিছু হ'লেও সাময়িক হ'লেও উপকাৰ পাব সেই বিধানটোও দি থোৱা আছে কিন্তু গতিকে আপোনাৰ মই সেই ক'লোঁ আপোনাৰ এতিয়া সাধাৰণ ৰত্নটো খুব বেছি মানুহে কৰে কাৰণে কৈছোঁ এতিয়া আপোনালোকক মই ক'লোঁ যদি কোনোবাই যদি পখৰাজ কিনিব নোৱাৰে কি কৰিব তাৰ সলনি আপোনালোকে টপাছ ব্যৱহাৰ কৰক যিটো ইয়ালো টপাছ ব্লু টপাছ নহয় ব্লু টপাছটো কিন্তু আৰু সিহঁত কাম কৰিব দেই আপোনালোকক আৰু শনিৰ ফালে গুচি যাব পাৰে ব্লুটো সেইকাৰণে আপোনালোকে যিটো ইয়ালো টপাছ সেই ইয়ালো টপাছটো আপোনালোকে পিন্ধক হয়তো এটা হ'ল কি কথা আছে যে ওপৰতনত কিন্তু আপোনালোকৰ কেৰেট অলপমান বেছি ল'ব লাগে তাৰমানে আপোনাৰ ধৰক নাই বোলে 7ৰ ওপৰত 7 কেৰেটৰ ওপৰত যিকোনো ওপৰতনৰ 7 কেৰেটৰ ওপৰত পিন্ধিব লাগিব আপোনাৰ যদি তাৰ মানে গুণ উপকাৰী গুণটো আনিব বিচাৰে নাই বোলে 7 কেৰেটৰ ওপৰত মই কৈছোঁ যে পখৰাজ আপুনি 5 কেৰেট বা 4 কেৰেট পিন্ধিব পাৰে কথা নাই কিন্তু আপোনাৰ টপাছ হ'লে আপুনি নাই বোলে 7-8 কেৰেট লাগিব তাতকৈ যিমান পাৰে হয়তো 12 কেৰেট লৈও কথা নাই আৰু পৰিমাণৰ লগত অলপ বেছি লাগে যিকোনো
ওপৰত নৰে সেইটো মই কৈ দিছোঁ ধৰক এতিয়া আপোনাৰ কাৰোবাৰ হয়তো শনিৰ দশা চলি আছে বিশেষকৈ শনিৰ মহাদশা চলি আছে বা অন্তৰ্দশা চলি আছে হয়তো আপোনাৰ শনিৰ কাৰণে প্ৰয়োজন হৈ আছে ৰত্নটো তেতিয়া আপোনাৰ তাৰ কাৰণে নীলা বা নীলম বুলিও কয় কিছুমান নীলা বুলিও কয় গতিকে সেই ৰত্নটোক আপোনাৰ লিখি দিয়া যাব যে আপুনি 5 বা 6 কেৰেট পিন্ধক কিন্তু আপোনাৰ শনি নীলম সকলোকে সুইট নকৰিবও পাৰে এইটো কোৱাই আছে যে নীলম ল'লে আপোনাৰ নাই বুলিও 1 সপ্তাহ তাক পিন্ধাৰ আগত খোৱাৰ সময় নিজৰ লগত ৰাখিব লাগে যদি আপোনাৰ অসুবিধা থাকতে যদি আপোনাৰ দুঃস্বপ্ন দেখে আপোনাৰ সেইটোৰ পৰা আপোনাৰ টোপনি নহা হৈ যায় বা কিবা আনুষংগিক কিবা কানি পাব তেতিয়া বুজি ল'ব আপোনাৰ নীলমে বা নীলাই সুইট কৰা নাই সুইট কৰিলে ভাল একো নাই যদি আপুনি যে সুন্দৰ টোপনি আছে যদি সেই লগত ৰাখি ফেলে সেই কাৰণে আপোনাৰ কৈছোঁ যে নীলম বা নীলা বস্তুটো ক্ষেত্ৰ শনিৰ বিশেষকৈ আপোনাৰ ক্ষেত্ৰত সেইখিনি প্ৰথমতে আপোনালোকে যেতিয়াই কিনিব তেতিয়া কিন্তু চুক্তিত কিনিব যে আমি চাম এসপ্তাহ পৰীক্ষা কৰি চাম তেতিয়া আপুনি ৰাতি শোৱাৰ সময়ত আপোনাৰ গাৰুৰ কাষত হয়তো বা আপোনাৰ হাতত বান্ধি ৰাখি দিব পাৰে এটা গম পাই যাব যদি দেখিব যে আপোনাৰ টোপনি সুন্দৰ টোপনি আহিছে তেতিয়াহ'লে আপুনি গম পাব যে আপোনাক চুইট কৰিছে যদি আপোনাৰ তাৰ ৰিয়েকশ্যন যদি দেখে তেতিয়াহ'লে আপোনালোকে নীলম বা নীলা ধাৰণ নকৰিব তাৰ সলনি আপোনালোকে এমেথিষ্ট ব্যৱহাৰ কৰক গতিকে এমেথিষ্ট ব্যৱহাৰ কৰিলে সি কিন্তু আপোনাৰ উপকাৰ নকৰিলেও অপকাৰ নকৰে এমেথিষ্টটো কিন্তু মই যে কৈছোঁ কেৰেটটো কিন্তু আপোনাৰ 8ৰ ওপৰত যাব লাগিব এইটো কিন্তু মনত ৰাখিব নাই বোলেও এমেথিষ্ট ল'লে আপোনাৰ 8 কেৰেটো ধৰা বান্ধা তাৰ ওপৰত নিব পাৰে কিন্তু 8টো একদম ডাউন টু 8 এমেথিষ্টৰ তো কৈ থ'লোঁ শনি কাৰণ শনিৰ সংখ্যাও 8 গতিকে আপোনালোকে সেইটো এমেথিষ্ট আৰু কিছুমানে সেইটো এমেথিষ্টটো কিছুমানে বেলেগ এটাও আছে সেনেকুৱা জামনীয়া বুলি কয় সেইটো বিশেষকৈ জামৰ নিচিনা ভিতৰত থাকে কাৰণ কালাৰটোৰ কাৰণে জামনীয়া বুলি কয় আমাৰ সেইটো হ'ল আপোনাৰ শনিৰ ওপৰত ন ক'লোঁ যে এমেথিষ্ট মনত ৰাখিব ঠিক সেইদৰে যদি চন্দ্ৰৰ যদি হয় তেতিয়াহ'লে আপোনাৰ সকলোৱে জানে চন্দ্ৰটো মুক্তা কিন্তু তাতো এটা কথা আছে মুক্তাই কিন্তু দুটাৰো কাম কৰে যদি ইয়ালৈ মুক্ত হয় তেনেহ'লে আপোনাৰ বৃহস্পতিৰো কাম কৰিব সেইটো মই আপোনালোকক কৈ থৈ দিলোঁ ইয়ালৈ মুক্তাটো আৰু দাম বেছি পৰিব সেইটো কথা কিন্তু আপোনাৰ সেই মুক্তাটো আমি কওঁ যে বিশেষকৈ মুক্তা আৰু মনৰ কাৰকতা গতিকে মুক্তাৰ সলনি যদি আপোনালোকে ইচ্ছা কৰে বিশেষকৈ মুনষ্টন বিশেষ সৰু ল'ৰা ছোৱালীকতো আপোনাৰ মুক্তাৰ আঙুঠি পিন্ধাই দিব পাৰিব নেকি নোৱাৰে তাৰ সলনি আপোনালোকে মুনষ্টন দিয়ক মুনষ্টনটো আপোনাৰ ধুনীয়াকৈ লকেট কৰি দিব পাৰে বিশেষকৈ ধৰক মোটামুটি ক্লাছ যিবিলাক ধৰক আপোনাৰ ক্লাছ 8 মানলৈকে পঢ়ি আছে ক্লাছ 8 মানলৈকে পঢ়ি আছে এইবিলাকক আপোনালোকে মুক্তাৰ সলনি আঙুঠি দিয়াটো কাৰণ সিহঁত বাঢ়ি থাকেতো গতিকে তাৰ সলনি আপোনালোকে মুনষ্টন দিয়াটো ভাল কিন্তু পৰিমাণটো আপোনাক ক'লোঁ যে 9ৰ পৰা 10 এনেকুৱা বা 8, 9, 10 এনেকুৱা কেৰেটত আপোনাৰ মুনষ্টন দিয়ক মুনষ্টন দি পেলাই ধুনীয়াকৈ আপোনাৰ দলত লকেট কৰি দি দিয়ক ফল পাব ঠিক সেইদৰে আপোনালোকক নেক্সট আহিল মই কৈছোঁ চন্দ্ৰ ক'লোঁ এই শুক্ৰৰ বিশেষকৈ অশুভ নাশ কৰাৰ কাৰণে বা শুক্ৰৰ অন্তৰ্দশা কালত বা দশা কালত কিছুমানে কোৱা হয় হীৰাৰ আঙুঠি হীৰা পিন্ধিব লাগে আনফালে আপোনাৰ যিবিলাকৰ বিবাহৰ পিছত যদি সাংসাৰিক ক্ষেত্ৰত গিৰিয়েক ঘৈণীয়েকৰ মাজত অমিল হৈ থাকে তেতিয়াহ'লে যিকোনো হয়তো আপোনাৰ দুজনৰ এজনেও যদি আঙুঠি পিন্ধে হীৰাৰ আঙুঠি পিন্ধে সেইটো সাময়িক হ'লেও আপোনাৰ কাটত যায় এইটো কোৱা আছে শাস্ত্ৰত গতিকে হীৰাৰ দাম বহুত আপুনি আপোনাৰ সেইবিলাক হ'ল মানে হীৰাটো চেণ্টৰ ওপৰত নিৰ্ভৰ কৰে মানে আপোনালোকে গম পাই যাব তাত এইবিলাক আপুনি এটা হীৰাৰ ৰত্ন কিনিব গ'লে আপুনি এইবিলাক 40ৰ তলত নাপাবই মই কৈ থ'লোঁ গতিকে
সেইটো পিন্ধিব পাৰিব মানে সকলো সম্ভৱপৰ নহয় তাৰ সলনি জাৰকন বুলি এটা আকৌ উপৰত্ন আছে তাৰ সলনি আপোনালোকে জাৰকন ব্যৱহাৰ কৰিব পাৰে আৰু বহুত কমত হৈ যাব আপোনালোকৰ জাৰকন এটা ভাল জাৰকন ল'লে আপোনালোকৰ 4000 বা 5000 টকাতে ভাল জাৰকন এটা পিন্ধিব পাৰে জাৰকন এটা পাই যাব মই ক'লো গতিকে আপুনি যাত 40000 তাতে আপোনাৰ 4000 টকাটো হৈ যাব আপোনাক অন্তৰ্দশা কৰাৰ কাৰণেহে লাগে গতিকে আপুনি অকণমান পৰিমাণটো বাঢ়িলে ফালে জাৰকন পিন্ধক অলপমান ভাল দোকান এখন পিন্ধক জাৰকন পিন্ধিলে শুক্ৰৰ বিশেষকৈ অন্তৰ্দশা কালটো আপোনাৰ কাটি যাব ঠিক সেইদৰে আপোনালোকৰ নেক্সট আহিল আপোনালোকক ক'লো যে শুক্ৰৰ ৰত্ন হীৰাৰ সলনি ডায়মণ্ডৰ সলনি আপুনি জাৰকন পিন্ধিব পাৰে এতিয়া নেক্সট আপোনালোকক মই আৰু এটা ৰত্ন থাকে ক'লো কি ৰবি ৰত্ন আমি সকলোৱে জানো প্ৰায়বিলাকে আমি ৰুবি বুলি কওঁ যেটো ৰুবি ৰত্ন ৰুবি একে চুনি বুলিও কয় এইটো দুটাৰ কোনোবা চুনি লিখি দিলেও বুজি যাব সেইটোৱে ৰুবি ৰত্ন যদি ৰুবি ৰত্নৰ আপোনালোকে কিনিব নোৱাৰে কিন্তু আপোনাৰ কথা হ'ল ৰুবি কিনাৰ লগে কিন্তু আপুনি এইবিলাক কেৰেট 500ৰ তলত কিনিলে কিন্তু কাম নহ'ব পাব আপোনালোকে 300 টকাটো হ'ব কিন্তু নহয় কিন্তু 500ৰ ওপৰত লাগিব এইফালে পৰিমাণ দাম যিমানে হৈ থাকক কিন্তু আপোনাৰ সেইকাৰণে কৈছোঁ যে ৰুবি আপোনালোকে বৰ বেছি লৈ যদি মৰবা খোজে আপোনালোকে 5 কেৰেট পিন্ধিলেও কথা নাই আৰু কিছুমানে আপোনাৰ 7-8 কেৰেট দিয়ে কিন্তু 5 কেৰেট পিন্ধিলেও একো নাই সেইগিলা মানে নাই আৰু সেইটো নিজানচা কথা জ্যোতিষী কোনোবাই 7 দিব কোনোবাই 8 দিব কোনে কি দিয়ে সেইটো মানে নিজস্ব কথা জ্যোতিষীবিলাকৰ কিন্তু কথা হ'ল কি যে ৰুবি যদি আপুনি কিনিব নোৱাৰে তেতিয়া কি কৰিম তাৰ সলনি আপোনালোকে ষ্টাৰ ৰুবি বুলি কৈছে যিটো ষ্টাৰ ৰুবি আৰু কিছুমান ৰুবি ষ্টাৰো লিখিব পাৰে সেই ৰত্নটো আপোনালোকে পিন্ধিব পাৰে ৰুবিৰ মানে যেটো ৰুবিৰ সলনি ষ্টাৰ ৰুবি বা সেইটো কিছুমানে আকৌ ষ্টাৰ ৰুবি কিছুমানে মানে ৰুবি ষ্টাৰ বুলিও লিখে গতিকে সেইটো আপুনি লগাই পিন্ধিব পাৰে উপকাৰ পাব তাৰপিছত বুধৰ ৰত্ন পান্নাটো দাম আছে কিন্তু পান্নাৰো সেই একে কণ্ডিশ্যন পান্নাটো ধৰক এতিয়া ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত অলপ সেই হ'লে বুধৰ সেই থাকিলে তাৰ সলনি পান্না দিয়া যায় পান্নাটো দাম আছে ভাল পান্নাৰ গতিকে পান্নাৰ উপৰত্ন যদি আপোনালোকে নোৱাৰে সমৰ্থনে তেনে উপৰত্নটো আপোনালোকে কিনিব পাৰে সেইটো অনেক্স পান্না বুলি কয় আনফালে আৰু এটা আছে সেইটো হ'ল জেড পান্না সেইটো কালাৰ একেই গতিকে জেড পান্না বা অনেক্স পান্না এই এটা আপুনি পিন্ধিব পাৰে বুধৰ বা ল'ৰা ছোৱালীক দিব পাৰে ঠিক সেইদৰে আপোনাৰ এই দুটা কথা ক'লো যে এটা হ'ল কি অনেক্স আৰু এটা হ'ল জেড এই দুটা পান্না কালাৰ প্ৰায় একে গতিকে পান্নাৰ সলনি বুধৰ দশা বা অন্তৰ্দশা কালত বা বুধ অশুভ হ'লে আপোনালোকে সেইটো পিন্ধিব পাৰে তাৰপিছত আহিল মংগলৰ আপোনাৰ ৰত্ন হ'ল আমি জানো প্ৰবাল এই দীঘলকে যে আপুনি দেখা পায় কিছুমানৰ তামাত পিন্ধিব লাগে অনামিকা আঙুলিত মংগলৰ বিশেষকৈ এইটো বহুততে দিয়ে কিন্তু কাৰণ মংগলৰ আপোনাৰ যেটো বিশেষকৈ বহুত কথা আহি পৰে মংগলত প্ৰায় বহুতে প্ৰয়োজন হৈ যায় কাৰণ মংগলৰ যি 12টা ঘৰত তাৰ মোটামুটি দি থৈ দিছে মাংগলিকটো যেনেকৈ আপোনাৰ লগ্নত হওক চতুৰ্থত হওক সপ্তমত হওক অষ্টমত হওক দ্বাদশত হওক গতিকে জ্ঞান হৈ থাকে ক'ৰবাত মানে থাকিব পাৰে গতিকে যদি আপোনালোকে প্ৰবাল পাৰিলে যে প্ৰবালটো ভাল দাম বৰ বেছি নহয় তথাপিতো যদি অকণমান বেছি হাবে দাম বুলি তেনে আপুনি তাৰ সলনি গাৰ্নেট বুলি আন এটা ৰত্ন আছে সেই ৰত্ন সেইটো পিন্ধিব পাৰে গাৰ্নেটে কিন্তু ৰবিৰো কাম কৰে সেইটো এটা কথা ৰবি মংগল দুটাৰে কাম কৰে গাৰ্নেটে আৰু সেই ৰংটো কিন্তু ৰঙা ৰঙৰে আপোনাৰ গাৰ্নেটটো তাৰ প্ৰায় দেখাত সেইখানে লাগে কি কয় এইটো ৰুবি যেনে লাগে ৰুবি নহয় গমেদৰ নিচিনা গমেদতকৈ অলপ সেই আৰু ৰুবি যিটো পাত্তা তাৰ মাজৰখিনি যিটো সেইটো গাৰ্নেট
সেইটোৱে হ'ল গাৰ্নেট সেইকাৰণে কৈছোঁ যে সি দুটাৰে কাম কৰে ৰবিৰো কাম কৰে মংগলৰো কাম কৰে গতিকে আপোনালোকে গাৰ্নেট ল'ব পাৰে সেইটোৰ হ'ল মংগল সলনি ঠিক সেইদৰে ৰাহুৰ ৰত্ন হ'ল গমেদ কিন্তু কথা হ'ল ৰাহুৰ গমেদৰ এটা নিৰ্দিষ্ট সীমাবদ্ধতা মধ্যে ক'লে যে উৰিষ্যাৰ গমেদ পাই যাব কমত পাব যদি আপোনালোকে যদি উৰিষ্যাৰ গমেদ পিন্ধক মিছামিছি ওপৰত না কিয় যায় আছে এটা ওপৰত না সেইটো এটা কাৰণে মই আপোনালোকক আৰু ক'ব যোৱা নাই গমেদটোৱে লোৱা ভাল দৰকাৰ হ'লে আপোনালোকে চিলনী গমেদ ল'ব টান পায় আপোনালোকে উৰিষ্যা গমেদ লওক কাম দিব গতিকে সেইকাৰণে গমেদৰ ওপৰত নিপিন্ধাই ভাল এতিয়া আহিল আপোনালোকৰ নেক্সট আহিল কেতু ৰত্ন কেটচাই মানে জানে আৰু মেকুৰী চকু আপোনালোকে দেখা পাব ধুনীয়া এডাল আঁচ থাকিব মাজত বগা আঁচ থাকে ৰত্নটো ভাল স্বচ্ছ ৰত্ন কিন্তু কথা হ'ল কি দাম আছে কেতু ৰত্ন প্ৰবলতকৈ দাম বেছি কেটচাই তাৰ সলনি আপোনালোকে একদম কম দামী সামৰিক যিবিলাকৰ কিমান সামৰ্থ্য কম কেটচাই সেইবিলাকে তাৰ সলনি টাইগাৰ আই বুলি এটা আছে দাম একদম কম সাময়িকভাৱে টাইগাৰ আই পিন্ধিব পাৰে এইটো কথা কি এই মানে আপোনাৰ কেটচাইৰ সলনি টাইগাৰ আই পিন্ধিব পাৰে কেটচাই যদি আপোনাৰ নাই বোলে 6 বা 7 কেৰেট লাগে কিন্তু টাইগাৰ চাই আপোনালোকৰ নাই বোলে 8 পৰা 10-12 কেৰেট লাগিব দাম কম একো নাই একদম দাম কম টাইগাৰ আই আপোনাৰ মানে কোৱাৰ নিচিনা 500 টকাত হৈ যাব ইমান নাপাৰে 12 কেৰেট ল'লিও আপোনাৰ ঠিক আছে না কিন্তু কাম দিব সেইটো কেটচাই দেখিব আপোনালোকে টাইগাৰ আই মানে ভাগৰ ডাঙৰকৈ দেখিব গতিকে আপোনালোকে নিশ্চয় কিছু গম পালে ৰত্নৰ সলনি উপৰত্ন কি বেছি প্ৰযোজ্য হয় তাৰ বাহিৰৰ আনুষংগিক আছে কিছু কাৰণ দুটা গ্ৰহ লৈ ফেলেও অশুভ থাকিলে এটা আঙুঠিত পিন্ধাতকৈ দুটা মানে ৰিং তাৰ সলনি এটা ৰত্ন ল'ব পৰা সেইটো আপোনাৰ জ্যোতিষৰ আছে সেইটো উপায়ো দি থৈ দিছে এইবিলাকৰ পিছত কম বাৰু আজিলৈকে এৰিছোঁ নিশ্চয় আপোনালোকে ভালেই পাব ৰত্নৰ কথা জানিব লাগে আৰু উপৰত্নৰ কথাও জনাটো ভাল তেতিয়াহ'লে আপোনালোকে নিজে ক্যালকুলেশ্যন কৰি যে মোক লিখি দিছে অমুকটো গতিকে তাৰ সলনি অমুকটো লৈ যাম তেতিয়া আপোনালোকৰ পইচা এটা মিলাই ফেলে চাই মেলি আনিব পাৰিব এৰিছোঁ যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব আৰু যিবিলাকে পুৰণি লাইক কৰক কমেণ্ট কৰক এৰিছোঁ সকলোৰে মংগল হওক সকলোৰ মংগলৰ কাৰণেই কথাখিনি কৈছোঁ নমস্কাৰ